দৰৱ এটা খাই দিলে মোৰ ড্ৰেছিং হৈ গ'ল ইয়াত দেখিব পাৰিছে গুড ইভিনিং কি খবৰ আপোনালোকৰ वेलकम बैक टू माय चैनल मदर्स एंड सन्स बॉन्डिंग आशा करूँ आपलोगों सकलोरे भाल आज ब्लग माने कि डेली ब्लग बुली कबलेও बेया নহয় बहुते মোক কৈছে মানে মোৰ ঘৰৰ মানুহ হওক বা মোৰ ভাল পোৱা ফ্ৰেণ্ড কিছুমানে কৈছে মই ব্লগ ভাল বনাইছো তো হিমানখিনি যে কৰিব পাৰিছো শিকিছো আৰু নতুনকে আৰু আশা কৰো এনেকৈ আৰু দি থাকিম আৰু ডেইলি ব্লগটো মানে কি আমি ঘৰত যি কৰোঁ যেনেকৈ থাকোঁ সেইটোৱে দেখুওৱা হয় আৰু সেইটোৱে ব্লগ আৰু আজি মানে কি হ'ল ব্লগটো আজি মই এটা মন নাছিলে কৰিবলৈ কাৰণে মই ভাবাও নাই আজি বোলো ৰেষ্ট তাৰপিছত কি হ'ল ছাডেনলি মোৰ হাজবেণ্ডে ফেচবুক চাই আছিলে ফেচবুক চাই থাকোঁতে মানে এওঁৰ দাদা এজনৰ মানে মেৰিজ এনিভাৰ্চেৰী তো তেওঁলোকক মানে উইচ কৰিলে উইচ কৰোঁতে মানে আমি মানে এনেই তুমি কি কামুৰিলা ন কি বুলি কামুৰিলে খোৱা কথা আছিল এনেই আমি ধৰিলোঁ আৰু মানে ডাঙৰ পাৰ্টি হোৱাৰ কথা আছিলে এইবাৰ মানে 25 বছৰ হ'ল তেওঁলোকৰ 25 বছৰ তেওঁলোকে মানে নতুনকৈ বিয়া পতাৰ কথা আছিলে তো সেইটো এতিয়া লকডাউনৰ কাৰণে ইয়াত এতিয়া পচিবল নহয় এতিয়া সেইকাৰণে পাতা নাই তো আমি মানে জোৰ কৰিলোঁ আৰু কিন্তু তেওঁলোকে মানে পাৰ্টিৰ কথা এতিয়াও হেৰি কৰা নাই আমাক কৈছে যে এনেকৈ কেনেকৈ হ'ব আৰু মানে মন চন বেয়া আৰু তো আমি দুজনে মানে ডিচাইড কৰিলোঁ সেই দাদা বৌক মানে আমি ছাৰপ্ৰাইজ এটা দিওঁ বুলি হয় নহয় তো তেওঁলোকে গম নাপায় এতিয়া একচুৱেলি আমি যাম নে নাযাম তো সেইকাৰণে এতিয়া ভাবিছোঁ ছাৰপ্ৰাইজ এটা দিম আৰু আমি সন্ধিয়া আকৌ গৈ তাৰপৰা দেখামগৈ তেন্তে চাব ঘৰত গৈ আকৌ এতিয়া আমি চাহ তাহ বনাই লওঁ আৰু ন চাহ তাহ খাই লওঁ আৰু ধুনীয়াকৈ মই নিজৰ কামখিনিও কৰি লওঁ আৰু ভালকৈ বছ তাৰপিছত আৰু দেখিব আৰু কি কৰিছা পৃথিৱীত যদি আটাইতকৈ মোৰ বেয়া পোৱা কাম এই কাপোৰজোপা বুলি ক'লে মই পাগল হৈ যাওঁ এইবোৰ দেখিছে নহয় ইমান সোপা কাপোৰ এইবোৰ 3 দিনৰ কাপোৰ মোৰ 3 দিনৰ কাপোৰ মই জাপা নাই মই ভাবিছোঁ আজি আৰাম কৰিম বুলি মজা ল'ম আৰু বুলি ধুনীয়াকৈ কৰি আছিলোঁ তেওঁ তাৰপিছত সেয়া প্লেন কৰিলেই নহয় এতিয়া উপায় নাই এইখিনি জাপি লওঁ আৰু এটা কথা বহুত ডাঙৰ এতিয়া এটা ডিচাইড কৰিব পৰা নাই মই গিফ্ট এতিয়া যিহেতু লকডাউনৰ টাইম এতিয়া উপায় নাই চব বন্ধ এতিয়া তেওঁলোকৰ যদি এনিভাৰ্চাৰী হয়তো উপায় নাই ন ভালকৈ গিফ্ট এটা হেৰি কৰিবই লাগিব কেক চেক অৰ্ডাৰ কৰিলোঁ কিন্তু এতিয়া ভাবিছোঁ গিফ্ট কি দিম তাকে তেওঁৰ লগত কথা পাতি লওঁ আগে তাৰপিছতে হুক হৈ থাকিব শুনিছানে ভাবিছোঁ গিফ্ট কি দিম হ'ব পাওঁ কি লওঁ লৈ ল'ম হয় নি যেনেকৈ দোকান এখন আছে গিফ্ট লৈ ল'ম দোকান এখনৰ পৰা কি ল'বা দোকান এখনৰ পৰা লওঁ কি ল'মগৈ দোকান খোলা নাইচোন চব বন্ধইচোন আছে চিনাকি দোকান হ'ব হয় নি ঠিক আছে হ'ব আৰু কেকটো হৈ গ'ল ন ঠিক আছে হ'ব The next day. আয়ো মছলা ওলাই গৈছেগে বিয়া খাবলৈ যোৱা এনিভাৰ্চাৰী কোৱা এতিয়া এনিভাৰ্চাৰী খাই দিলোঁ দেখিছে নহয় গাইজ এতিয়া চেহেৰা দেখাব নোৱাৰোঁ ৰ'ব ব্লগ কৰক আমাৰ ব্লগ নাই ব্লগৰ কাৰণে হোৱা নাই একচুৱেলি কৈ আছোঁ ৰ'ব তুমি ড্ৰেছিংটো কৰাই আহিবা মই ডেটলো দি দিছোঁ 1 hour later. কিবা ক'বা গাইজক দুখ পালোঁ মানে আচলতে কি হ'ল এইটো এতিয়া নেক্সট ডে হ'ল যোৱাকালি মানে আমাৰ সেই প্লেনটো আপোনালোকে গম পাইছে প্ৰথমতে যিখিনি দেখিলে কৈছিলোঁ তাৰপিছত হ'ল আমাৰ এক্সিডেণ্টটো কেনেকৈ হ'ল ক'ম কিন্তু আগে এতিয়া আগে আমি গৈ আছোঁ এতিয়া হস্পিটেল প্ৰথমতে তাত গৈ পিনে মই ড্ৰেছিং চেছিং কৰাই লওঁ তাৰপিছত আপোনাৰ এইটো কি টিটেনাছ বেজি এটাও লৈ লওঁ এওঁ লোৱা হৈ গ'ল যোৱাকালি তিতি কিন্তু মই নল'লোঁ
ভাবিলোঁ যে ভাল হৈ যাব বুলি, কিন্তু নাই, পেইনটো এতিয়া হৈছে আৰু চবেই কৈছে যেতিয়া চেপ্টিক হৈ যোৱাও চান্সটো মানে, সেইকাৰণে ৰিস্ক ল'বলৈ ভয় লাগিছে। সেইকাৰণে ওলাইছোঁ এতিয়া যাবলৈ। তাৰপিছত কৈ আছোঁ কাহানীটো কেনেকৈ কি হ'ল। এনিভাৰ্চাৰী খোৱা প্লেন নিজে কৰিছিলে, তাৰপিছত গৈ নিজে দুখ পালে। আমাৰ তেওঁ বিয়াৰ পিছত, বিয়া আমাৰ 18 বছৰে হ'ল, কিন্তু মানে আমি দুজন মানে মোক লাইফত ফাৰ্ষ্ট টাইম তেওঁৰ স্কুটিৰ পৰা পেলাইছে নহয়, মানে এক্সিডেণ্ট আৰু ফাৰ্ষ্ট টাইম হৈছে আৰু তেওঁ বহুত দুখ মানে যে মানে মানুহজনীক পেলালোঁ আৰু, কিন্তু হ'বলগীয়া আছিলে, এতিয়া কি কৰিব, উপায়টো নাই। আৰু বহুত বেয়াকৈও দুখ পালে তেওঁ। মই আঁঠুত দুখ পালোঁ, তেওঁ পালে এলবো, নি আৰু এংকলতো পালে, বহুত বেয়াকৈ পালে। চ' এতিয়া টাইম লাগিব, এইখিনি 15 দিনমান লাগিব। এতিয়া বৰ্তমান আনফিট ল'বলগীয়া হৈছে। তো তেওঁ টিটি লোৱা হৈ গ'ল, প্ৰব্লেম নাই। এতিয়া কথা হ'ল মোক চবেই কৈছে যিহেতু টিটিটো লৈ লোৱাটো ভাল আৰু, কেলৈ কি পিছত ইনফেকশ্যন হোৱা চান্সেছ থাকে, তো ৰিস্ক ল'বলৈ ভয় লাগিছে, সেইকাৰণে লৈ লোৱাটোৱে ভাল। সেইকাৰণে ওলাই আহিছোঁ এতিয়া, ড্ৰেছিং যি আছে কৰাই লওঁ আৰু। তেওঁ তথাপিও গাড়ী চলাবলৈ এৰা নাই, নিজে দুখ পাই হ'লেও মানুহজনীক মানে বেজি দিয়াবলৈ আনিছে আৰু, উপায় নাই। তোমাৰ অনুভৱটো কোৱা আকৌ। এয়া বেজিটো লৈ ল'বলৈ দিছে মোক আগতে। এতিয়া মই গৈ আহোঁ, তুমি জিউক চাবা। জিউ তুমি নামি যোৱা, তুমি হস্পিটেল যাব নালাগে। জিউ তুমি গেম খেলি থাকা। তেওঁ নামি দিলে। আজি মানে আমাৰ দুজনৰ এয়া অৱস্থা হোৱা দেখাৰ কাৰণে, মানে আমাৰ দুজনৰ অৱস্থাৰ কাৰণে দুইজনে একো কৰিব পৰা নাই। সেইকাৰণে আজি ভাইটিয়ে ভাত বনাব। তো উপায় নাই, তেওঁ হাতৰ পৰা একো কৰিব পৰা নাই, ময়ো একো কৰিব পৰা নাই। মই হাততো দুখ পালোঁ, কিন্তু হাতত মানে মই এনেকৈ কি ভেজা দি পৰা নিচিনা হ'ল যে, সেইটো কাৰণে অলপ পেইনটো আছে, কিন্তু একো নহ'ল বাৰু, বিষটো আছে আৰু। ফাৰ্মাচী যাবি নে বজাৰ? অঁ, ফাৰ্মাচীত মই মাস্ক কেইখনমান কিনিব লাগিব, ইমান মাস্ক দৰকাৰ হয় নহয়। আৰু বজাৰত কিবা ডিছপ'জেবল গ্লাছো লাগিব নেকি? নালাগে ন? আজি মোৰ ড্ৰাইভাৰ ড্ৰাইভাৰ নহয় বাৰু, মালিকে হয় বাৰু। এই ৰ'দৰ কাৰণে যে ইমান বেয়া হৈ যায় নহয়। বহুত বেয়া গৰম। সেইকাৰণে অফিচটো খোলা থাকিলে ভাল আছে। জেকেট পিন্ধি বহি থাকে অফিচত। আমি এতিয়া গৈ আছোঁ বজাৰত গৈ পিনে আমি ডিছপ'জেবল হেৰি ল'ম, কেলৈ কি ভাইটিৰ ৰুমত ইমান বস্তু নাই, সি নতুনকৈ শ্বিফ্ট হৈছে। সেইখিনি প্ৰথমতে আগে বজাৰখিনি কৰি লওঁগৈ। চব কৰিলেই, বনোৱা মেলা হৈ গ'ল অলৰেডি, খালি খাবহে লাগে। আৰু হাজবেণ্ডক থৈ আহিছোঁ, তেওঁ নোৱাৰিছে মানে, যেনে তেনে ঘৰৰ পৰা ইমানখিনিলৈকে যে আহিব পাৰিলে গাড়ী চলাই, সেইটো বহুত ডাঙৰ কথা। সেয়া এতিয়া কেইদিনমান ৰেষ্ট ল'ব লাগিব আৰু। মোৰ ইমান হেৰি হোৱা নাই, তেওঁ যিমান হেৰি হৈছে, কিন্তু মোৰো বাথৰুম যাবলৈ অৱস্থা বেয়া হৈ গৈছেগৈ মানে। তেওঁকতো মই পানীও খুৱাই দিবলগীয়া হৈছে। দৰৱ এটা খাই দিলে মানে কি হয়, তাতকৈ আকৌ মই কালি লগালগ আহি চফা কৰিলোৱেই। অঁ অঁ, মোৰ ড্ৰেছিং হৈ গ'ল, এয়া দেখিব পাৰিছে। অঁ,
চ' মোৰ ড্ৰেছিং হৈ গ'ল, এতিয়া গৈ আছোঁ খাবলৈ খানা। দেখিব পাৰিছে ভাইটিৰ ৰুমত আহিছোঁ। ভাইটিৰ ৰুমত আহি এতিয়া তেওঁ মানে সি ভাত বনাইছে, গাহৰি আৰু আজি আমাৰ দুটা অৱস্থা এয়া। তেন্তে আপোনালোকে দেখিব পাৰিছে কি অৱস্থা হৈছে। আমাৰ ৰিংকু আছে, চুলি নথকা পঞ্জাবী। থেংক ইউ ছ' মাছ ট্ৰিটটোৰ কাৰণে। ট্ৰিট মানে আমাৰ হেল্পো হৈ গৈছে, মানে আমি দুটাই একো কৰিব পৰা নাই। ডাবল লাঞ্চ। খা 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 ভালকৈ খা। বেচেৰাটো বনাই খুৱাইছে দেই আজি বহুত। ককাইক বৌয়েকক বনোৱাটো সেইটো হ্যাঁ দেখিব পাৰিছে। এতিয়া তেন্তে আৰু কি খোৱাবি? মিঠা চিঠা কিবা আছেনে নাই? মিঠাই নাই বুলি কয় এতিয়া। মিঠাইটো এটলিষ্ট প্ৰথম আহিছোঁ ৰুমত, মিঠাই এটা খুৱাব লাগিছিলে একচুৱেলি। মিঠা বিস্কুট দেখিছে ৰাইজ, মিঠা বিস্কুট দি খুৱাবলৈ চেষ্টা কৰিছে। তেন্তে মিঠা অকণমান খাই লওঁ ৰ'ব। ব্লগিং বাই বাই বাই। গৃহস্থ অহাই নাই, গৃহস্থ অহাই নাই বোলো, গৃহস্থ অহাই নাই বোলো। যাওঁ। অঁ ব্লগটো শেষ নাই হোৱা বাৰু, ৰাতিলৈকে আছে, কিন্তু দেখাই দিছোঁ আৰু। বাই বাই কৈ দে। থেংক ইউ ছ' মাছ, বাই বাই ফৰ দ্য ট্ৰিট। কিবা ক'বা নি? তেন্তে আমি যাওঁ এতিয়া। বহুত ফূৰ্তিও কৰিলোঁ, ভালো লাগিলে। ক'ব পাৰে যে দুখ পাইছোঁ, সেইটো বুলি কথা নহয় ন, সেইটো মজা এটা বেলেগ। কালি কিন্তু বহুত দুখ লাগিলে মানে ব্লগটো নকৰাৰ কাৰণে। সেইটো দেখাব পাৰিলে আৰু ভাল লাগিলে হয়, কেলৈ কি দাদা বৌহঁতৰ আছিলে আৰু। তো দাদা বৌহঁতৰ মানে আমি এনিভাৰ্চাৰী মানে যিখিনি ফূৰ্তি কৰিম বুলি ভাবিছিলোঁ, এৰেঞ্জ কৰিছিলোঁ, সেইখিনি নহ'ল। এতিয়া সেইবোৰে কৰি ফুৰিছোঁ, ড্ৰেছিং আৰু ইনজেকশ্যন সেইবোৰে হৈ আছে। এতিয়া আমাৰ নিজৰ বজাৰখিনি কৰি লওঁ, বজাৰখিনি কৰি মেলি আমি ঘৰলৈ গৈ আছোঁ আৰু তাৰপিছত। এতিয়া পালোহি। তেন্তে আমি এতিয়া প্ৰথম চিন্তা কৰিছোঁ আমাৰ ডগীকেইটাক ভাত দিবলৈ কাৰণে। সিহঁতক ভাত দিবই লাগিব প্ৰথমতে, তাৰপিছতে আমি নিজৰ চিন্তা কৰিব পাৰিম। চ' ঘৰ পালোহি, এতিয়া আমি আমাৰ নিজৰ ডগীকেইটাক ভাত দিম। তেহাজিও খুলিছা? অ'কে। লাইটবোৰ চব অফ কৰি থৈ দিছা? অঁ হ'ব। মোৰ দুইটা ল'ৰা খাই বৈ শুই মেলি আজৰি। তেহেঁতি নেদেখাওঁ বাৰু, মানে বহুত খং উঠে তেহেঁতি। মানে মই এতিয়া ভ্লগ কৰাৰ কাৰণেও মানে খং উঠা আছে, মানে বহুত বেয়া পায়। নেদেখাওঁ বাৰু, চিন্তা কৰিব নালাগে। তো এতিয়া পালোহি। যা 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 বল, যা ভিতৰলৈ যা, ভিতৰলৈ যা। সেইদিনা তাইৰ কাৰণেতো গেটখন খুলি থোৱা হ'ল। অঁ আহ। যা। অঁ ইয়াতে শুই দিলে আকৌ। কৈছ নাই এইটো যা যা। মই দিম, মই ইহঁত দুটাকো দি দিওঁ খানা, মানে ভাতটো দি দিওঁ মানে দুইটাকে। নহয় এষ্টে আৰু ৰেগনাৰক দি দিওঁ খানাটো।
বহুত ভাগৰ লাগিছে, বেজিও ল'লোঁ, হাতখন পূৰা বিষ হৈ আছে, ইমান বিষ হৈ আছে মানে কি ক'ম আৰু মানে টিটি বেজি ল'লে মানে কৈছে এসপ্তাহমান বিষ হৈ থাকিব আৰু সেয়া এতিয়া শুই লওঁ অকণমান, শুই লওঁ মানে কি বিছনাখন পৰোঁ বুলি বহুত বিষ হৈছে আৰু যিহেতু নিজেতো কৰিব পৰাও নাই, এওঁ নাই পৰা, সেইকাৰণে ভাবিছোঁ অকণমান শুই লওঁ আৰু তেতিয়া ভাল লাগিব গাটো অকণমান, চাওঁ কি হয় সন্ধিয়ালৈ নাজানো আৰু এক্সিডেণ্ট হোৱাটো গম পালে সেয়াই। 2 hours later. এছলে কি কৰি আছ তই? আমি চাহ খাই লওঁ, ইয়ালৈকে আহা। নাজানো নাজানো আজি মানে সৰুটো খং উঠি আছে, সি মানে কৈছে উঠনি মানে মোবাইল চোবাইল দলিয়াই দিব লৈছিলে মানে সি কৈছে মা বোলে মোক আজি নানিবাই মানে, আৰু সি খঙো উঠি আছে মানে তেহেঁতৰ দুইটাৰে। শুলোঁ পূৰা আজি দুইটাই, অলপ আগত উঠিছোঁ। এতিয়া কেইটা বাজিছে জিও টাইমটো চোৱাচোন, মই চোৱাই নাই। অঁ 9টা বাজিলে, 8টা বজালৈকে শুলোঁ আমি দুইটাই, মই আৰু মোৰ হাজবেণ্ড শুলোঁ মানে বিষত মানে দুইটাই ক'ব পৰা নাই, কালি গোটেই ৰাতিটো কেকাই আছোঁ, তেওঁ হ'ব পৰা নাই, তেওঁ ৰাতি 3টা বজালৈকে মানে আয়ো মায়ো কৈ আছে আৰু মোৰো বিষ হৈ আছে, মোৰতো ইমান কম কিন্তু তেওঁ বহুত বেছি, সেইটো মই বুজি পাইছোঁ কিমানটো বিষ হৈছে, উপায়টো নাই থাকিবই সেইটো দুদিনমান। তো গাও ধুব পৰা নাই, মই কি কৰিছোঁ পূৰা ভৰিত মানে এইটো কি বুলি কয় পলিথিন মানে একদম ধুনীয়াকৈ পূৰা ৰেপ কৰি লৈছোঁ, তাৰপিছত মই টুল এখনত বহি লৈছোঁ, তেনেকৈ গা ধুইছোঁ। আৰু তেওঁতো পৰাই নাই, মই তেওঁ গাটো এনেই মুচি দিছোঁ ওপৰে উপায় নাই আৰু। এতিয়া চাহ অকণ বনাইছোঁ, অকণমান চাহ খাই লওঁ, ভাল লাগিব আৰু ফ্ৰেছ লাগিব আৰু তেতিয়া অকণমান খালে। এজনী কেনেকৈ তেনেকৈ দি দিছ আকৌ চাহ খাই লৈ ঠাণ্ডা হৈ যাব। কৰি আছোঁ ভিডিঅ', এয়া দেখিব পাৰিছে আমাৰ দুইজনৰ অৱস্থা। আমাক চাবলৈ কোনো নাই, আমি দুইটাই এতিয়া আৰু কি বুলি কয় লগৰী আৰু উপায় নাই। আজি খানা আমি বনোৱা নাই, দিনততো ভাইটি ঘৰতে খাই আহিলোঁ আৰু সি কৰি মেলি দিলে, এতিয়া তেওঁ বনাব পৰা অৱস্থাত নাই, ময়ো নাই, আৰু সেইকাৰণে আমি কি কৰিলোঁ চুইগিৰ পৰা অৰ্ডাৰ কৰি দিলোঁ আৰু যি হয় আৰু উপায় নাই, আজি তেনেকেই খাম আৰু। আৰু ল'ৰাকেইটাও তেহেঁতিটো নোৱাৰেই কৰিবলৈ, ডাঙৰটোতো মানে মই তাক ক'ব লাগিব যে বেটা পানী এগিলাচ দিয়া বুলি, সি সেইটোও নাজানে। কালি আমি দুটা যেতিয়া আহিলোঁ, আহি পিনে আমাক দেখি তেহেঁত দুটা অবাক, মানে কি কৰিব মানে একো জনা নাই। মই কৈছোঁ যা ডেটল আন, যি আন আৰু তেন্তে আমি খাই লওঁ আৰু ন, দে অকণমান পিছত খাবা, অলপ পিছত খাম ন। সেয়াই আৰু এতিয়া বহি আছোঁ দুইটা এনেকৈ পৰি আছোঁ, কালি গোটেই ৰাতি কেকনিত থাকিব পৰা নাই বিষত, আৰু বিষৰ দৰৱ খোৱাটো ইমান ভাল নহয়, সেইকাৰণে যিমান পাৰোঁ মানে আনি থৈ দিছোঁ আৰু ইমাৰ্জেঞ্চি যদি দৰকাৰ হয় খাম আৰু। তাই দুইটা বহি আছোঁ আৰু এতিয়া ল'ৰাকেইটাৰ ভিতৰত, আমাৰ এয়া দুইটা অসুস্থ। অঁ তেওঁ অকণমান জ্বৰো উঠিছে, জ্বৰ মানে কি আৰু বিষৰ কাৰণেতো হ'বই আৰু। ভাবিছোঁ আৰু এতিয়া লাহেকৈ খাম আৰু তাৰপিছত আৰু ৰেষ্ট লোৱাই কথা আৰু। তুমিতো আনফিট লৈছা ন এতিয়া, অফিচ যাব নোৱাৰে এইকেইদিন আৰু ঘৰতে থাকিব লাগিব। সেই টিভি লগাই আমি দুটাই বহি আছোঁ আৰু এতিয়া খেল। অঁ না মই মুভি চাম, ভূতৰ চিনেমা চাম আজি, ভাল লাগিব, সেইটো বুলিয়ে বহিব, নহ'লেতো নাচায়। হ'ব তেন্তে ন, আহি আছোঁ বাৰু অলপ পিছত আকৌ। 1 hour later. ভাতটো বাঢ়ি খাই লওঁ, তেওঁ এতিয়াও দেখিছে নহয় গাইজ, দেখিব পাৰিছে সেই বিষতো এতিয়া এইবোৰ কৰি ফুৰিছে। খাব লৈছোঁ ভাত এতিয়া দুইটাই বহি মেলি, আজি মজাই ন, পিছে চুইগিৰ পৰা অৰ্ডাৰ কৰিলোঁ হয় নহয়। বাকী কৈ আছোঁ বাৰু, ৰুটিখন বহুত টান হৈ গ'ল, ঘৰত বনোৱা নিচিনা কেতিয়াও হ'ব নোৱাৰে, তথাপিও খাইছোঁ, উপায় নাই এতিয়া। অঁ সোনকালে দিলে আৰু কৰিবও পৰা নাই, উপায় নাই, গৰম কৰিলেও লাভ নাই, গৰম কৰিলে আৰু কটকটীয়া মাৰিব মানে ৰুটিখন। খাইছোঁ আৰু আজি।
আমাৰ ৰেগনাৰ সোমোৱাই আছে তেওঁ আৰু মানে কি হ'ল আমি খাই বৈ আজৰি পূৰা এতিয়া শুম আৰু ন কাহানীটো কিন্তু কোৱা নহ'ল ন আহা আকৌ কোৱাহি কাহানী নহয় আচলতে কি হ'ল কালি আমাৰ যোনখন বিয়া মানে আমি যোনখন খাবলৈ গৈছিলোঁ বিয়া মানে বিয়াই আৰু তেহেঁতৰ 25 বছৰ বিয়া হোৱাই কথা আছিলে তো মানে কি হ'ল সেই এনিভাৰ্চাৰী কালি খাবলৈ গৈ পিনে আমাৰ লাইনতে এক্সিডেণ্ট এটা আৰু এক্সিডেণ্ট হ'ল মানে চবেই সুধি আছিলে মানে তো ব্লগতো কৈ দিওঁ বুলি ভাবিছোঁ মেইন কেছটো কি হ'ল আমি 20 স্পীডতো চলোৱা নাই ন তো কি হ'ল আমাৰ ঘৰৰ পৰা ওলাইছিলোঁহে তাৰপিছত কি হ'ল আপোনাৰ নাজানো আৰু ক'ৰ পৰা আহিলে সেই কুকুৰটো চবে মানে সেইটোৱে কৈছে আৰু মানে ব্ৰেক কি হ'ল এনেকৈ চলাইছ নেকি তেনেকৈ চলাইছ নেকি বাট ইটছ নৰ্মেল মানে চবকে কৈছোঁ যে ক'ৰ পৰা আহিলে আৰু তেওঁ তাক বচাবলৈ গৈছিলে বচাবলৈ গৈ পিনে কি হ'ল নহয় ধুপকে নহয় কি হ'ল তোমাৰ ব্ৰেকটো লক হৈ গ'ল তো সেয়া এতিয়া দুখ পালোঁ এতিয়া বহি আছোঁ হৈ গ'ল খতম সেইটোৱে কাহানী সেইটোৱে ব্লগ আৰু তেন্তে আমাৰ যদি এই ব্লগটো ভাল পালে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গুড নাইট আকৌ আহিম নতুন ব্লগ লৈ একদম মজা আছে দুই বুঢ়া বুঢ়ী আৰু বাই বাই গুড নাইট লাভ ইউ